হয়, ৰাজ্যত এতিয়া বানৰ সংহাৰ দেখিবলৈ পোৱা গৈছে। চিপাঝাৰটো আচলতে ইতিমধ্যে শংকিত হৈ পৰিছে নৈ কাষৰীয়া যিসমূহ অঞ্চল আছে, নৈসমূহীয়া অঞ্চলসমূহ। আৰু ইতিমধ্যে ক'ব লাগিব যে শাকতোলাৰ যি বাঢ়নী পানী আচলতে বিপদৰ এক জাননী দিয়া পৰিলক্ষিত হৈছে। মই সামগ্ৰিক পৰিৱেশ দেখুৱাইছোঁ। এয়া শাকতোলা মথাউৰিৰ ওপৰৰ দৃশ্য আৰু এই ধৰণে আচলতে ৰাতিপুৱাৰ ভাগৰে পৰা এক ভয়ংকৰভাৱে আচলতে এই ধৰণে পৰিৱেশ সৃষ্টি হৈছে। আৰু ক'ব লাগিব যে বস্তা ইয়াৰ যিসকল স্থানীয় লোকে ইতিমধ্যে বস্তাৰে আচলতে এই যিসমূহ গাঁত আছে মাৰিবলৈ চেষ্টা কৰিছে, কিন্তু ক'ব লাগিব যে বিগত 2 বছৰ আগতেও আচলতে শাকতোলা নদীৰ যি বাঢ়নী পানী আচলতে বিভিন্ন অঞ্চল বুৰাই পেলাইছিলে আৰু তাৰ ফলত আচলতে এক বিভীষিকাময় পৰিৱেশৰ সৃষ্টি হৈছে। মই সামগ্ৰিক পৰিৱেশ দেখিছোঁ ইতিমধ্যে কিছু ঠাইত যি আচলতে ভুমুক সৃষ্টি হৈছে আৰু সেই ভুমুকৰ পৰা আচলতে এই ধৰণে পানী নিৰ্গত হোৱা পৰিলক্ষিত হৈছে। মই অকণমান স্থানীয় লোক আছে, মই আপোনাৰ ওচৰলৈ আহিম। কি ক'ব, যথেষ্ট শংকা বাঢ়িছে আপোনালোকৰ? হয় হয় হয়, এতিয়া আমাৰ খেতি পথাৰ মানে আপোনাৰ শাওণ মাহ মানুহ ৰুই উঠিছে। এতিয়া যদি আপোনাৰ পানীয়ে মাথাউৰি ভাঙি দিয়ে তেতিয়াহ'লে মানে নেক্সট খেতি কৰা আৰু সময়টো নাথাকিব। এতিয়া মানে একেবাৰে অন্তিম পৰ্যায়। কিমান গাঁও আচলতে প্লাবিত হ'ব পাৰে এই ধৰণৰ যদি কিবা অনাকাংক্ষিত ঘটনা যদি সংঘটিত হয়? এইটোৰ পৰা মোটামুটি আপোনাৰ আপ টু বৰদলগুৰি, আপোনাৰ পুটকিতলি, হাজৰিকাপাৰা, দেৱানন্দ, এনেকৈ একেবাৰে আপ টু আপোনাৰ সাতখলিলৈ মানে এফেক্ট হ'ব। সাতখলিলৈ এফেক্ট হ'বগৈ। ইতিমধ্যে ক'ব লাগিব যে এই স্থানত আমি দেখুৱাইছোঁ যে জলসম্পদ বিভাগৰো কিছু বিষয়া আহি উপস্থিত হৈছে আৰু তেওঁলোকে পৰ্যবেক্ষণ কৰিছে। মই অকণমান সম্ভৱ হয় যদি অকণমান কথা পাতিবলৈ চেষ্টা কৰিম। ছাৰ, অকণমান আপোনাৰ লগত কথা পাতিম। ছাৰ, আপোনালোকে যথেষ্ট ইতিমধ্যে লাগি আছে এই বিষয়ত, কি ক'ব যে কেনেকুৱা ধৰণৰ পৰিৱেশ আপোনালোকে দেখা পাইছে? হয়, পানী বাঢ়ি আছে এতিয়াও শাকতলাৰ। আমাৰ ইয়াতে চিপেজ বইলিং হৈ আছে আৰু সেইবিলাক আমি ঠিক কৰি আছোঁ। ছাৰ, যোৱা বিগত দিনতো এই ধৰণৰ বিভীষিকাময় পৰিৱেশ হৈছে, কিন্তু আজিৰ এই সময়ত আপোনালোকে আহি দেখিছে কিমানমান ঠাইত এনেধৰণৰ কেইবা ঠাইতো হৈছে। মথাউৰিটো আমাৰ পুৰণা মথাউৰিটো, ইয়াতো তেনেকুৱাকৈ ৰেজিং ষ্ট্ৰেংথেনিঙৰ কাম আগতে স্কিম লোৱা হোৱা নাই। এতিয়া প্ৰপ'জেল পঠাইছোঁ আমি, আৰু যিখিনিত হৈছে এতিয়া আমি এইখিনি কৰিম আৰু কৰি আছোঁ। এয়া আছিলে আচলতে জলসম্পদ বিভাগৰ বিষয়ববী। আৰু মই সামগ্ৰিক অকণমান পৰিৱেশ মই দেখুৱাইছোঁ কি ধৰণে আচলতে শাকতোলা নদীয়ে বিধ্বংসী ৰূপ লৈছে আৰু হয়তো বিপদ ঘণ্টা নামি আহিব এই নৈপৰীয়া অঞ্চললৈ। আমি সেই পৰিৱেশ আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আৰু কিছু ব্যক্তি আছে, মই অকণমান সম্ভৱ হয় যদি আপোনাৰ ওচৰলৈ আহিছোঁ, কি ক'ব যে আপোনালোকৰ যথেষ্ট শংকা বাঢ়িছে? এতিয়া শংকা বাঢ়িছে। আমাৰ যোৱা ৰাতি মাননীয় বিধায়ক মহোদয় আমাৰ মাজতে আছে, তেখেত ৰাতি 12টা বজালৈ ইয়াতে আছে। তেওঁ আমাৰ যথেষ্টখিনি মানুহক ইয়াতে লগ কৰি পেলাই তেওঁ কৈছে যে ব্যৱস্থা কি কৰিব লাগে, ডিপাৰ্টমেণ্টেলি যিখিনি কৰিব লাগে সেইখিনি ব্যৱস্থাও তেওঁ কৰি আছে। কিন্তু মানে আমাৰ বেলেগ এতিয়া কথা নাই, কিন্তু যদি বান্ধটো ভাঙি যায় তেতিয়াহ'লে বহুতখিনি দুৰ্ভোগ হ'ব। সেয়ে আমি অলপ যথেষ্ট শংকাত আছোঁ। আৰু ডিপাৰ্টমেণ্টেলি মানুহ অৱহেলা কৰা নাই বাৰু, গোটেইখিনি মানুহ ইয়াতে লাগিয়ে আছে। এতিয়া ঈশ্বৰে শেষ ভৰসা হৈছে নেকি আপোনালোকৰ? এতিয়া বৰ্তমান সেনেকুৱাই অৱস্থা, যিহেতু মথাউৰিটো কেউ চাইডে ছিঙিছেতো, চিঙা মানে ভুমুকটো দি আছে, পানী ইফালে সিফালে ওলাই আছে। আৰু মানে অলপ চিন্তা কৰিব লগা হৈছে। ছাইডত জংঘলটো অলপ বেছি থকাৰ কাৰণে আমাৰ অলপ বেছি চিন্তা হৈছে, ক'ত কেনেকৈ পানী ওলাই আছে আমি সেই বিষয়ে এতিয়াও ধৰিব পৰা নাই। চাই আছে এওঁলোকে, আৰু মাননীয় বিধায়ক মহোদয় আকৌ আহি আছে, তেওঁ আকৌ আহিব ইয়াতে আহি মানে কি ব্যৱস্থা কৰে সেইটো আমি ৰখি আছোঁ বাৰু এতিয়া বৰ্তমান। নিশ্চিতভাৱে ক'ব লাগিব যে শাকতোলাৰ যি বাঢ়নী পানীয়ে আচলতে এই ধৰণৰ এক পৰিৱেশৰ সৃষ্টি কৰিছে। নৈপৰীয়া যিসকল অঞ্চল আছে যথেষ্ট শংকিত হৈ পৰিছে। কিন্তু এই যিসমূহ আচলতে ভুমুক বা যিসমূহ আচলতে গাঁতৰ সৃষ্টি হৈছে, সেইসমূহ গাঁত আচলতে মাৰিবলৈ বিভাগীয় কৰ্তৃপক্ষই আচলতে ৰাতিপুৱাৰ ভাগৰ পৰা তেওঁলোকে কাম তেওঁলোকে হাতত লোৱা পৰিলক্ষিত হৈছে।